উত্তৰ পশ্চিম যোৰহাট আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত সফলতাৰে সম্পন্ন হয় তিনিদিনীয়া কবিতা আবৃত্তি কৰ্মশালা। নৰেন চন্দ্ৰ বৰাই আধৰা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলা সভাপতি প্ৰকাশ বৰপূজাৰী, সম্পাদক ছফিকুল ইছলাম, কবি দুৰ্লভ বৰা, সুলেখক সাংবাদিক ভৱেন পূজাৰী, জিলাৰ উপসভাপতি সুকবি ভৱ গগৈ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰভাত শইকীয়াই। উত্তৰ পশ্চিম শাখা সভাপতি তথা মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্যামলিমা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কৰ্মশালাৰ সবল ব্যক্তিৰূপে ক্ৰমে প্ৰকাশ বৰপূজাৰী, গায়ত্ৰী দেৱী আৰু চন্দন ঠাকুৰক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। প্ৰশিক্ষাৰ্থীসকলৰ লগতে সমল ব্যক্তিসকলৰ আবৃত্তিয়ে অনুষ্ঠানটো সজীৱ কৰি তোলে। সামৰণিত উপস্থিত সকলোৱে শলাগৰ শৰাই আগবঢ়ায়। লগতে পৰিষদৰ সহ সম্পাদিকা ৰিপিট সামৰণিত উপস্থিত সকলোকে শলাগ জ্ঞাপন কৰে পৰিষদৰ সহ সম্পাদিকা জিনামণি গগৈ নেওগে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। আমি কবিতাক জনমুখী কৰি তোলাৰ মানসেৰে কবিতাক পেছাগত এক কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ মানসেৰে অসম আবৃত্তি পৰিষদৰ এদিন জন্ম আৰু এই অসম আবৃত্তি পৰিষদৰে আমি যোৰহাট জিলাৰ শাখা হিচাপে উত্তৰ পশ্চিম যোৰহাট শাখা হিচাপে 2023 চনৰ 29 জুলাইত আমাৰ প্ৰতিষ্ঠা হয় আৰু এই আবৃত্তি পৰিষদে এইটো দ্বিতীয় কাৰ্যসূচী আমাৰ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।